এটা সময় আছিল যেটো সময়ত যতীন জুবিনৰ জ্যোতি বুলি ক'লে সমগ্ৰ অসমত বিখ্যাত আছিল আৰু আমাৰ লগত সেই যতীন জুবিন জ্যোতিৰ বিশিষ্ট অভিনেতা যতীন বৰা ডাঙৰীয়া আমাৰ লগত আছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছত তেওঁ যথেষ্টখিনি কথা তেওঁ সামাজিক মাধ্যমত কৈছে বা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কিন্তু শেহতীয়াভাৱে কালি গৰিমা শইকীয়া গাৰ্গৰ যি আৱেগিক পোষ্টৰ পিছত তেওঁ সামাজিক মাধ্যমত তেওঁ উৎসাহ দিছিলে আমাৰ লগত যতীন দা আছে আমি যাতে আপোনাৰ পৰা জানিব চেষ্টা কৰিম আমি আজি যিখন ঘৰত আছোঁ নগাঁৱৰ এই কচলুপাৰী ঘৰখনৰ লগত জুবিন দাৰ বহুত নষ্টালজিয়া জড়িত হৈ আছে আৰু আজি আপুনি ঘৰখনলৈ আহিছে আপুনি যিহেতু এতিয়া কৰ্মসূত্ৰে গুৱাহাটীত থাকে যথেষ্ট কিছু নষ্টালজি কিছু মুহূৰ্তৰ কথা কিন্তু এতিয়াও সোঁৱৰণিলৈ আহে মানে মোৰ এতিয়াও এই চকীখনত বহিলে আমি জুবিন তুমি বহি থকা চকীখনতে বহিছিল বা ইয়াত এইটো ঘৰ নাছিল তেতিয়া আছাম টাইপৰ আমাৰ ঘৰ আছিল তেতিয়াও সি ওলাই যায় তাত এটা ৰঙা এখন কাৰ আছিলে সেই কাৰখন থৈ ভাইটিৰ বাইকখন লৈ সি ওলাই যায় তিনিআলি চিনটো বুলি এটা পাণ দোকান আছে তাৰ লগতো সি পাণ খাবলৈ কেতিয়াবা ওলাই যায় কেতিয়াবা সি পাণ খাই আকৌ মোক সি শিকায় পাণত কিন্তু চাবি দেই গান গোৱা অভিনয় কৰা মানুহ খুব কেয়াৰফুলি খাব লাগে মই তই দেখোন খাই দিলি সি কৈছে নাই এনেকৈ কোনোবাই ইয়াত যদি তই এক ড্ৰপ সেন্দুৰ মিলাই খা সি সেইবিলাক কথা কৈ থাকে কেতিয়াবা আৰু তাৰ লগত এটা মোৰ বহুদিনীয়া সম্পৰ্ক এটা বন্ধুত্ব আৰু তাৰ পৰিয়াল জুবিনৰ মাক যেতিয়া আহে মোৰ এটাই কাম হয় তেতিয়া আমাৰ উৰিয়া গাঁৱত খুব আৰ্মি চেক পোষ্ট এটা আছিল যে চুলি দীঘল ল'ৰাটোক সদায় ধৰে সি কেতিয়াও নকয় মই জুবিন গাৰ্গ বুলি মই তোৰ অনামিকা মায়া ৰিলিজ হৈছে তোক চিনি পাব তই অসমীয়া মোৰ এটাই দায়িত্ব জুবিন অহাৰ লগে লগে PNTত ফোন এটা আহিব জয়ন্ত পাত্ৰই ফোন কৰে বুজে ব'ল তাক উৰিয়া গাঁৱৰ পুলিচে ধৰি থৈ দিছে মই আকৌ গৈ পেলাই বুজাই মেলি আকৌ তাক লৈ আহিব লাগে সি কেতিয়াও সেই পুলিচক কোৱা নাই মই জুবিন গাৰ্গ নতুনকৈ ছিংগাৰ অলপ পৰিচয় হৈছে আৰু সেইবিলাক বহুত কাহিনী আছে চিনেমা প্ৰথম হিয়া দিয়া নিয়াত এটা কথা হয়তো অসমৰ ৰাইজে নাজানে জুবিন গাৰ্গৰ মই প্ৰথম প্লেবেক ছিংগাৰ হিচাপে এটা গান কম্প'জ কৰাইছিলোঁ ৱাইচ কুনি বৰাৰ ছবি এখন আছিল লিৰিক্সটো মোৰ এতিয়া মনত আছে গানটো প্ৰথম গান কৰিছিলোঁ মই ৱাইচদাক কৈছিলোঁ দাদা সি মোৰ বন্ধু ই ভাল কাম কৰি আছে এতিয়া নতুন কাম কৰি আছে ইয়াক গান এটা দিয়ক না কৈছে কৰা এটা কৰিলে তেতিয়া মোৰ লিৰিক্সটো মনত আছে তামোল হোৱা হ'লে ফালি চোৱা হ'লে সেইটো তাৰ ফাৰ্ষ্ট গান তাৰপিছত গৈ যেতিয়া হিয়া দিয়া নিয়া আহিল হিয়া দিয়া নিয়াখন আহোঁতে আমি তেতিয়া মুনিন বৰাক মই চিনাকি কৰি দিছিলোঁ এবাৰ না জুবিন আৰু ই গান গাব বিচাৰিছে ৰিজু আছিল সেইটো ৰিজু ক'লে জুবিন হ'লে ভালে হ'ব তাৰপিছত কিবা কাৰণে জুবিনৰ টাইমৰ লগত ভাইমণ্ডাৰ টাইম যিটো ভাইমণ্ডাখনত আছেই মই মাজত সোমাই সেই কিছুমান তাৰমানে মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত যদি কোৱা হয় জুবিনৰ মেক্সিমাম বিখ্যাত গানবিলাক মোৰ লিপছত আছে কিছুমান মানুহেতো কয় যে আপুনিয়ে গাইছে নেকি ক'ৰবাত যেতিয়া যাওঁ থিয়েটাৰ কৰিব যাওঁ কিছুমান মানুহে কয় যে আপুনি গানটো গাওকচোন মই নেগাওঁ নহয় মই লিপছে মিলাওঁ আৰু মই এটা কথা খুব বেয়া লাগে যে আজি সি নাইকিয়া হৈ গ'ল আমাৰ তিনিটা নাম আছিল জুবিন যতীন আৰু মুনিন ভাইমণ্ডা জুবিন আৰু মই আমি তিনিটাই বহুত কেইখন ছবিত একেলগে কাম কৰিলোঁ আজি ভাইমণ্ডা নাই জুবিন গ'ল ইমান সোনকালে তাৰ যোৱাৰ বয়স হোৱা নাছিল মই লাষ্ট অগ্নিবাণ ছবিখন মই জুবিন এটা গান আমাৰ ৰোমান্টিক গানটো থাকি গ'ল শ্বুটিং কৰিবলৈ কাৰণে মানে জুবিনক ক'লোঁ যে মই তই গানটো গালে ভাল আছিল দিগন্ত ভাৰতীয়ে মিউজিক কৰিছে কৈছে নাই মই 17 তাৰিখে যাম 18, 19, 20, 21 তাৰিখে আহিম ৰৈ বিনালেও কাম কৰিম আৰু তহঁতৰ এই চিনেমা গানটো মই গাই দিম মোক খালি এই ছিংগাপুৰৰ পৰা আহিব দে সেই জুবিন কিন্তু নাই আল্টিমেটলি গৈ পেলাই কফিনত জুবিন আহিল জীৱিত মানুহজন নাহিল আৰু মোক কেতিয়াবা মই এইকেইদিন কণ্টিনিউ 2-3 দিন মই সপোনতো জুবিন গাৰ্গ আহিছে সপোনত দেখিছোঁ মই মানুহটো কিবা আধৰুৱা নিচিনা হৈ গ'ল আজি যতীন বৰা বুলি ক'লে মই এনেকৈ সাহস দিয়া মানুহটো মোৰ নাই আজি মই যেতিয়া ছবি এখন কৰি জুবিনক মিছন চাইনা কাঞ্চনজংঘা কৰিলে মই তেতিয়া ক'লোঁ যে নহয় ময়ো চিনেমা এখন কৰিম কিন্তু পইচা বহুত লাগিব কৰচোন মই আছোঁ নহয় তোৰ লগত মোৰ গানৰ টোকটো মই ইমান টকা দিব নোৱাৰিম ইমান গান মই প্ৰডিউচ কৰিম গানৰ প্ৰডিউচাৰ মই তই বাকীখিনি চম্ভাল সেই মানুহটোৰ সাহস দি যোৱা মানুহটো আজি পটকৈ হেৰাই গুচি গ'ল এতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে মই কিবা এটা কথা পাতিবলগীয়া হ'লে চিনেমা সম্পৰ্কে কথা পাতিবলগীয়া হ'লে প্ৰথমতে ভুল ধৰা মানুহটো জুবিন গাৰ্গ যে এইটো কিয় কৰে এইটো কিয় গৈছে এনেকৈ কেতিয়াবা আমাৰ কাজিয়া হয় বহুত কাজিয়া হয় তাৰপিছত ভালো হয় তাৰপিছত মাজত আমি দুইজনী সোমাব লাগে গৰিমা আৰু মিমি সিহঁতেও জানে আমাৰ দুটা যেতিয়া কাজিয়া হৈ থাকে সেইটো সময়ত তেওঁলোক নোসোমায় কিন্তু তেওঁলোকেও জানে যে এইটো সময়ত কাজিয়াটো পিছত ভাল হয় কিন্তু মই আজি এটা কথা কওঁ মোৰ ব্যক্তিগত ক্ষেত্ৰত মই মানুহটো কিন্তু কমপ্লিট
এতিয়া যতীন বৰা নহয়, মইতো আধৰুৱা মানুহ এটা হৈ গ'লোঁ। মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত তাৰ যিখিনি অৰিহণা আছিল, চিনেমাই হওক, থিয়েটাৰ গানৰ ক্ষেত্ৰতে হওক, আজি ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম জুবিন গাৰ্গৰ গানটো লৈ মই লিপছত দৰা হ'ব কোনৰ কথা কৈ আছোঁ। তেতিয়া বিখ্যাত এখন নাটক আছিল, তেতিয়া বৰষা যেতিয়া নামে সেইবোৰ ক'লে। তাৰপিছত আৰু এটা গান আছিল পাখি পাখি এই মই, সেইটো প্ৰথম মই ইণ্ট্ৰডিউচ কৰাইছিলোঁ মানে থিয়েটাৰতে যে গান এনেকুৱা ধৰণে আমি কৰিব পাৰোঁ, আৰু সেই ধাৰাটো জুবিন গাৰ্গে আনিলে। জুবিন গাৰ্গ যোৱাৰ পিছত অকল মোৰ ক্ষেত্ৰতে নহয়, অসমীয়া ছবি হওক, ভ্ৰাম্যমান থিয়েটাৰ হওক, আমাৰ সংগীত জগতত এটা শূন্য কৰি থৈ গুচি গ'ল। মোৰ ডাউট আছে এই শূন্যটো কেতিয়া বহুত মানে কঁকাল ভাঙি থৈ যোৱা নিচিনা হ'ল যে ইণ্ডাষ্ট্ৰিটো। আৰু জুবিন গাৰ্গৰ সপোনবিলাকক লৈ, চিনেমাক লৈ সপোন দেখে, থিয়েটাৰ গান। দেৱদাস বুলি এখন নাটক আছিল বৃন্দাবন, মই নাই কৰা বোলে, মই চাব মাতিছোঁ, কি ডাইৰেকশ্যন দিছে। তাৰপিছত গণেশগুৰিত ইমান বোকা, কোনোবাই কলে বহুত বোকা আছে, যাম সি তাৰ পৰা ফোন কৰিছে, তই যদি নাহালৈকে নাটক আৰম্ভ কৰিব নিদিওঁ, তই আহিবই লাগিব। মই বোকা কৈছোঁ সি ডাইৰেকশ্যন দিয়া নাটকখন মই চাব লাগে। ভ্ৰাম্যমান থিয়েটাৰ প্ৰথম সি ডাইৰেকশ্যন দিছে, দেৱদাস বুলি, আৰু কি সুন্দৰ গান তাত কৰিছে, ডাইৰেকশ্যন দিছে। আৰু সি বুজাই আছে মোক, এইটো এনেকৈ কৰিছোঁ কেনেকুৱা, বৰ সুন্দৰ নাটক না। সি তাত কি নাই কোৱালিটি, গান হওক, নাটক হওক, আৰু চিনেমা। সি বহুতে ভাবে জুবিন, বহুত এক্টৰে হয়তো সিমান চিনেমা চোৱা নাই, ডাইৰেক্টৰে চিনেমা চোৱা নাই যিমান জুবিন গাৰ্গে চাইছে। চিনেমাৰ লিষ্ট কওক, ষ্টৰী কওক, সি সপোনৰ ষ্টৰী দেখে। সি কিছুমান ষ্টৰী কৈছে, মই এতিয়া ৰৈ ৰৈ বিনালে কথাটো কৈ আছোঁ। ৰৈ ৰৈ বিনালে গান যেতিয়া সি 17 তাৰিখে গ'লগৈ, জিল ক্ৰিয়েশ্যন বুলি যিটো অফিচ, তাৰমানে সামন্ত ঘাটৰ, তাতে গোটেই কামবিলাক হৈ আছে, হাতীগড় চাৰিআলিতে। তাত মোৰ ঘৰ তিনিআলি, তাত যাই আড্ডা মাৰোঁগৈ। 17 তাৰিখৰ আগত তাক মই লগ পালোঁ। লগ পোৱাৰ পিছত ইমান ভাগৰুৱা, মই তই মানে এইটো ডক্টৰক দেখুৱাচোন, তোক মোক ভাগৰুৱা লাগিছে। নাই টোপনি অলপ ক্ষতি আছে, ঠিক হৈ যাব। তই দেখোন 17 তাৰিখে গৈ আছ নৰ্থ ইষ্ট ফেষ্টিভেল, তই এনেকৈ কেনেকৈ যাবি? নাই যাব লাগিব, ই কৈ আছে। মই পাৰিলে তই আধৰুৱা কামখিনি কমপ্লিট কৰ, ৰৈ ৰৈ বিনালে। শ্যামকানৰ কথা কৈ আছে, মাতিছে, মই যাবই লাগিব, আৰু নৰ্থ ইষ্টৰ কথা আছে। কিন্তু গোটেই অসমখনৰ কথা চিন্তা কৰে, নৰ্থ ইষ্টৰ কথাখিনি চিন্তা কৰে। আৰু সেই মানুহটো মোৰ খালি এটাই খুব নিৰুৎপল, যেতিয়া সি নৰ্থ ইষ্ট ফেষ্টিভেললৈ যায়, কিবা নহয় কিবা এটা অঘটন তাৰ হয় বেসুৰা গাব, হয় তাক প্ৰেজেণ্টেশ্যনটো ঠিকমতে নকৰে, কিবা যে পণ্য সামগ্ৰী হিচাপে তাক ইউজ কৰাৰ নিচিনা লাগিল। গৈ এতিয়া বহুতে ভাবেতো নৰ্থ ইষ্টত গ'লে, মই প্ৰথমে ভাবিছোঁ তাক যে ৰেমুনাৰেশ্যন দিয়ে, অমুক দিয়ে, পিছতে গম পালোঁ তাক যে একো নিদিয়ে, খালি অহা যোৱা খৰচ হয়, হোটেলত টকাটো দিয়ে, তথাপিও সি গৈছে। আৰু জুবিন গাৰ্গৰ এনেকুৱা হোৱা নাই যে কোনোবাই লৈ গ'লেহে ছিংগাপুৰ চাব পাৰিব। জুবিন গাৰ্গৰ সেইখিনি কোৱালিটি আছে, যাম বুলি ক'লে অসমৰ মানুহ, জুবিনৰ হৃদয়ত থকা এজন ব্যক্তি, সি যদি ছিংগাপুৰ কি ৱৰ্ল্ডৰ যিকোনো জেগাত যদি যায়, তাৰ সেইটো কেপাচিটি আছে, কোৱালিটি আছে, তাক লৈ যাব নালাগে। শ্যামকানো ক'ৰবাত কৈছে নহয় যে তাক বাহিৰত সি যাব মন, জুবিনৰ ইচ্ছা নাই, মই জানো। সি যোৱাৰ আগত মোক কৈছে, নাই মই যাব লাগিব। মই তই কিন্তু খুব চেহেৰাটো মই খুব বেয়া দেখিছোঁ, দুৰ্বল দেখিছোঁ। কৈছে নাই, মই আহি পেলাই কামখিনি কৰিম। সেই যে ৰৈ ৰৈ বিনালে, মই জুবিনে মোক দুটা গান, সামন্তক আছিল, সামন্তকো আছিল, মই গান দুটা দেখুৱালে ৰৈ ৰৈ বিনালে। মই অলপ দেৰি মই এনেকৈ ভাবি আছোঁ, মানে ইমান সুন্দৰ। মই অসমীয়া ছবি মই 60খনৰ ওচৰা-ওচৰি কৰিছোঁ, বেলেগ চিনেমাও চাইছোঁ। জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে ইমান এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে, মই ভাবোঁ অসমীয়া ছবিত এনেকুৱা গান, এনেকুৱা পিকচাৰেশ্যন মই ভাবোঁ প্ৰথমবাৰ হ'ব বুলি মই ভাবোঁ ৰৈ ৰৈ বিনালে। আৰু এটা ছিকুৱেঞ্চ, ক্লাইমেক্সটো নকওঁ এতিয়া, আৰু ক্লাইমেক্সটোত মানুহ কিন্তু শুকাই কান্দিব, কিন্তু সেইটো কথা নিশ্চিত। আৰু সি যেতিয়া কৈ দিয়ে, নকওঁ আৰু এতিয়া ষ্টৰিটো কৈ দিলে সি তাৰ আত্মাই বা গৰিমাহঁতেও বেয়া পাব। কিন্তু প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে অন্ধ এটা চৰিত্ৰত ইমান সুন্দৰ অভিনয় কৰিছে। মোৰ দুখ লাগে কিয়, যোৱাকালিৰ পৰা আমি একেলগে এখন ছবিত শ্বুটিং কৰাৰ কথা, আজলি নব বুলি কোৱা চিনেমাখনত। 10 তাৰিখৰ পৰা শ্বুটিং, প্ৰথমতে মই কেইদিনমান কৰিম, তাৰপিছত জুবিনে ৰৈ ৰৈ বিনালে বেকগ্ৰাউণ্ড মিউজিক কৰি কাম কৰিব। সেইটো আধৰুৱা হৈ গ'ল, ৰাজেশে ডাইৰেকশ্যন দিয়া কথা আছিল। এতিয়া মই এটা কথা কওঁ, মোৰ যি গান, এতিয়া মই কালিৰ পৰা অগ্নিবাণৰ ডাইৰেক্টৰ, প্ৰডিউচাৰ আমি চিন্তা কৰিছোঁ দিগন্তই, যে গানটোতো মিউজিক হ'ল, সিটো নেগালে,
এতিয়া কি হ'ব কেনেকৈ গানটো আৰু যিহেতু মোৰ গান জুবিনৰ গানবিলাক মোৰ লিপছত মানুহে পটকৈ একচেপ্ট কৰে আৰু মই যিমান গান কৰিছোঁ তাৰ মোৰ লিপছতে কৰিছোঁ সেইটো এটা আধৰুৱা হৈ গ'ল যৌৱন এইখন আজলি নবৌ 10 তাৰিখৰ পৰা শ্বুটিং আছিল সেইখনো বেক হ'ল অসমীয়া ছবি হওক আজি এটা পৰ্যায়ত যে লৈ গুচি গৈছে তাৰ গুৰিতে কিন্তু জুবিন গাৰ্গ মিছন চাইনা আমিতো তেতিয়া ভাবিব নোৱাৰোঁ এখন ছবিৰ বাজেট কিমান হয় হাৰ্ডলি 25 বা 50 লাখৰ ভিতৰত মানত হয় কিন্তু কোটি টকাত খৰচ কৰি চিনেমা বনাই দিলে বহুতেতো কৈছিল ই পাগল হ'ল কি হ'ল আল্টিমেটলি তাৰপিছতো গৈ অসমীয়া ছবি কোটি ইনকাম কৰিছে ন এতিয়া ৰত্নাকৰৰ কথাই হওক বা মিছন চাইনাৰ কথাই হওক কাঞ্চনজংঘা সাহস দিয়া মানুহটোৱে হৈছে জুবিন গাৰ্গ আৰু এটা কথা মই এতিয়া ক'লে মোক খং উঠে মোৰ সিদ্ধাৰ্থৰ ওপৰত এজন মেনেজাৰৰ সেইখিনিও দায়িত্ব নাই নে যেতিয়া ৰিপিটেডলি ডাক্তৰে কৈ আছে যে পানী জুই এই দুটাৰ পৰা কিন্তু জুবিন গাৰ্গৰ বিশেষ একো বেমাৰ নাই তাৰ এখন যিটো প্ৰব্লেম আছে সেইটো মেডিচিন খাই থাকিলে কণ্ট্ৰল হৈ থাকে সেই মেডিচিনটো তাক খালি অলপ মনত পেলাই দিব লাগে ক'ৰবাত আমি সেইদিনা মাজতে মই নগাঁৱলৈ আহিছিলোঁ তাৰ নতুন গাড়ীখন ইছুজুখনত সি ফ্ৰণ্ট ছিটত বহিছে মই বেক ছিটত আৰু হিমা দাস তেতিয়া গৰিমাই মোক ফোন কৰিলে যতীন জুবিনে মেডিচিনটো খাই যোৱা নাই তুমি মই ক'লোঁ তুমি কোনোবা ফাৰ্মাচীত ৰখা মেডিচিনটো কিনি তাক খুৱাই দিবা মই লগতে তুমি হোৱাটছআপ কৰি দিয়া সেইখিনিলৈকে আমি বন্ধু হিচাপে আচ্ছা সিহঁতেতো ৰৈ বিনালে শ্ৰীলংকাৰ শ্বুটিং কৰিছে সাগৰত তাততো সকলো কনচিয়াছ হৈ আছিল ন ৰাজেশ ভূঞা গৰিমা তৰিমা চব আছিল তাক ধুনীয়াকৈ বুজাই দিলে যে নালাগে গৰিমাই সিদিনা কৈ আছে তাক সিটো কেতিয়াও সাগৰ তাত নামি চবটো দিছে তাৰপিছত বাকীখিনি নামানা কেনে নানামি সেই কথাটো হৈছে কি গোটেই দায়িত্বটো হৈ পৰে সিদ্ধাৰ্থৰ জুবিন গাৰ্গে কেইটা বজাত শুব কেইটা বজাত খাব কেইটা বজাত প্ৰগ্ৰেম কৰিব সেই মানুহটোৱে অকণো তাৰ দায়িত্ব নাছিলে যে তাক যদি এবাৰ কৈ দিলেহেঁতেন জুবিন দা ইয়তখন কেঞ্চেল হৈছে যাব নালাগে সি ক'লে সি শুই দিয়ে তাক সি যদি শুই যোৱা হ'লে এই প্ৰব্লেমেই নহ'লহেঁতেন মানে সিদ্ধাৰ্থৰ কিছু খেলি মেলি আছিলে সেইবিলাক কাৰণত তেনেকুৱা কিছু ষড়যন্ত্ৰ হ'ব পাৰে তেনেকুৱা ষড়যন্ত্ৰ বুলি নকওঁ সি ইগন'ৰ বা তাৰ নেগলিজেঞ্চিৰ কাৰণে এইটো আৰু এটা কথা ঠিক সি যদি ভাবিছিল যে এনেকৈ জুবিন কিন্তু ভগৱান বুলি মানুহে ভাবে দেই তো সেই ভগৱানক এনেকুৱা এটা অৱস্থাত লৈ গ'লে তোক কিন্তু অসমৰ ৰাইজে কেতিয়াও এক্সকিউজ নকৰে চামকানো মই এটা কথা বুজি নাপাওঁ আজি জুবিন গাৰ্গৰ লগত আমাৰ বহুত দিনীয়া পুৰণা সম্পৰ্ক আমি পবিত্ৰ মাৰ্ঘেৰিটা মই জুবিন দেৱ বৰকটকী ৰাজেশ ভূঞা আমি এটা টিম হৈ আমি আড্ডাচাত আমি কেইটা ফ্ৰেণ্ড আৰু ভাল এটা দিনটো চামকানক তেতিয়া মোৰ দেখা মনত নাই আহিলে জুবিন গাৰ্গ পণ্য সামগ্ৰীৰ নিচিনা চামকানেতো আৰ্টিষ্টৰ পণ্য সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰে নহ'লে আজি জুবিন গাৰ্গ আমিতো একোৱেই নহয় জুবিন গাৰ্গৰ তুলনাত সেই জুবিন গাৰ্গক এটুকুৰা হীৰা লৈ গৈছিল ন ছিংগাপুৰলৈ ভালকৈ মানুহক সুৰক্ষা দি পেলাই কিয় তাক যাব দিলে মোৰ সেইটোৱে আচৰিত কিন্তু মোৰ কাণত এটা শব্দই বাজি থাকে ডক্টৰ হিতেশ বৰুৱাই কোৱা কথা চাবা সিদ্ধাৰ্থ ইয়াৰ জুবিনক কিন্তু মেডিচিন পানী জুই ওচৰটো নিনিবা সি হ'ব দাদা কৰি আল্টিমেটলি মানুহটো মৰি থাকিল এতিয়া ৰাইজে অসমৰ ৰাইজেতো এক্সকিউজ নকৰে জুবিনেই হওক চামকানুৱে হওক আৰু শেখৰক মইতো বিশ্বাস ভবা নাছিলোঁ শেখৰ এনেকুৱা এটা বস্তু নহয় সেইটো কথা কিবা মই গম পাইছোঁ কিন্তু তাক মই আগৰ পৰাই লগ পাওঁ সি তাৰমানে আমাৰ আগত জুবিন গাৰ্গক মানে এই শেখৰ আৰু সিদ্ধাৰ্থতে চাগে এনেকৈ আৱৰি ৰাখিছিল বাকী মানুহ আমিতো যতীন বৰা হিচাপে মোৰ তাৰ লগত জুবিন গাৰ্গ মই ডাইৰেক্ট মই ফোনত কথা পাতিব পাৰোঁ কিন্তু সি শুই থাকে ব্যস্ত হৈ থাকে কেতিয়াবা মই তাক মেছেজ কৰোঁ বা এই সিদ্ধাৰ্থ শেখৰ ই আহিলে কবি মই গৈ আছোঁ দাদা হ'ব আহিব সেই কথাখিনি সিদ্ধাৰ্থ বা শেখৰহঁতে সেই কথাখিনি গৈ জুবিন গাৰ্গৰ ওচৰত নপৰে উল্টাই যেতিয়া ফোন কৰিছে শেখৰ ষ্টুডিঅ'ত দাদা আহি যাওক আছে মই ফোন কৰিলেহে তেতিয়া সি কয় দাদা আহক জুবিন আছে ষ্টুডিঅ'ত তাৰপিছত গৈ মই তই ফোনটো তোক কোৱা নাই নেকি তই মোক ডাইৰেক্ট কিয় মেছেজ নকৰ মই তই ডিষ্টাৰ্ব বা ব্যস্ত হৈ থাকোঁ বা ময়ো ব্যস্ত হৈ থাকোঁ তই আহি গ'লে ময়ো আহি যাব পাৰোঁ তেতিয়া বেলেগ মানুহ কোন আছে তো একেলগে বহুত মানুহ হৈ গ'লে কথাখিনি পাতিবলৈ দিগদাৰ কিন্তু এতিয়া মোৰ দুখ লাগিছে সেই ষ্টুডিঅ'ৰ আগেদি যাওঁতে আজি ৰাতি ইয়ালৈ আহোঁতে গৰিমাক মই কৈ আহিছোঁ যে গৰিমা নৱনীতাটো আছেই আজি মানে মোৰ ভণ্টিৰ
শাহুৱেক ঢুকাল মই তাৰ কাৰণে আহিবলগীয়া হ'ল আহোঁতে গৰিমা কৈছে নাই নাই যোৱা তাইক এতিয়া মই অসমৰ ৰাইজক এটাই কওঁ যে জুবিন আমাৰ মাজত কায়িকভাৱে নাই কিন্তু গৰিমাক আমি সাহস দি আগুৱাই লৈ যাব লাগিব আৰু জুবিনৰ ন্যায় পাব লাগিব সেইটোৱে মোৰ অসমবাসীয়েও বিচাৰে ময়ো বিচাৰোঁ আৰু অতি সোনকালে ন্যায় দিয়ক জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি ন্যায় নহয় তেতিয়াহ'লে কোনো ক্ষেত্ৰত আমি ন্যায় বিচাৰি লাভ নাই মোৰ সেইটোৱে কথা নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে আমাৰ লগত বিশিষ্টভাৱে যতীন বৰা ডাঙৰীয়া আৰু জুবিনৰ জ্যোতিৰ কথা সকলোৱে জানে আৰু যতীন দাৰ বহুখিনি আক্ষেপ আছে শ্যামকান্ত মহন্তই ছিংগাপুৰলৈ লৈ যোৱাৰ আগত কি কৈছিলে বা সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থই যি দায়িত্ব জ্ঞানহীনতা আৰু বা যিখিনি কথা আছে এই সকলো বিষয় স্পষ্ট হ'ব লাগে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহ'লে অসমৰ কোনেও ন্যায় নাপায় সেয়া তেওঁ কৈছে আৰু লগতে অসমৰ ছবি জগতক যে শূন্য কৰি থৈ গ'ল বা অনাগত দিনত তেওঁৰ যে এটা বিৰাট শূন্য অনুভৱ কৰিব বিভিন্ন ক্ষেত্ৰত বা তেওঁ বুলিয়েই নহয় অসমৰ বিভিন্ন অভিনেতাই সেই কথা তেওঁ প্ৰকাশ কৰিছে আৰু তেওঁ বিভিন্ন কথা এই তেওঁৰ লগত থকা বহু পুৰণি দিনৰ কথা তেওঁ কৰি তেওঁ এই কথাখিনি ক'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ